নমস্কাৰ। আজি আমাৰ সৈতে আছে ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া। অসম চৰকাৰ লোন আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত ৩০০ কোটিৰে ডিব্ৰুগড়ত ধাৰেৰে দ্বিতীয়খন ৰাজধানী কিয় পৰিল? দ্বিতীয়খন ৰাজধানী কোনোবাই ডিমাণ্ড কৰিছিলে নেকি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ বনাই ৰঙী বিৰঙী বিজুলী বাতি লগাই ড্ৰোনেৰে দিয়া ফটোখন, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ড্ৰোনে দিয়া ফটোখন আৰু বাস্তৱ যিখন ধৰ্মী আলোকচিত্ৰ দিছপুৰ সমষ্টি, ই বৰ নিন্দনীয়। নমস্কাৰ। আজি আমাৰ সৈতে আছে ৰমেন চন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া। আমি নমস্কাৰ। আদৰণি জনাইছোঁ। নিৰ্বাচন সন্মুখত কাম কাজ চলি আছে। দিছপুৰ সমষ্টিত আপুনি লাগি আছে বুলি আমি দেখিছোঁ। আৰু কেনেকুৱা চলিছে কাম কাজ? কাৰ্য মানে চেষ্টা কৰিছোঁ দলীয় সংগঠন শক্তিশালী কৰিবলৈ। উম, দলৰ শক্তিশালী সংগঠন কৰাৰ উপৰিও উম, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত মিলা জুলা কৰিছোঁ। উম, আৰু এনেও অকণমান মোৰ সমাজৰ সৈতে পৰিচয় আছে। বিভিন্ন সামাজিক অনুষ্ঠানলৈ মানুহে মোক মাতে। উম, আজি এই 2025 চনতে ৰাইজে সামাজিক অনুষ্ঠান বুলিয়ে কৈছে, 3টা বঁটা প্ৰদান কৰিছে। সমাজ সেৱক বঁটা 2025, সমাজ ৰত্ন বঁটা 2025, অসম বন্ধু বঁটা 2025 আৰু বিশেষ উল্লেখনীয়ভাৱে মোৰ কাৰণেও এইটো গৌৰৱৰ বিষয়, উম, আনন্দৰ বিষয়। যোৱা 27 জানুৱাৰীত উম, আমাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আউনীআটী সত্ৰাধিকাৰৰ আমন্ত্ৰণ কৰ্মে উম, 27 জানুৱাৰীত মাজুলীত 18ৰ পৰা 28 চলি থকা ভাওনা সমাৰোহৰ আমন্ত্ৰণ কৰিছিল উম, আৰু মই উপস্থিত হৈছিলোঁ। উম, তাতে 30-40 হাজাৰ মানুহৰ উপস্থিতিত সম্বৰ্ধনাও জ্ঞাপন কৰিছিল। ৰাইজক উদ্দেশ্যি দুটা কথা ক'বলৈও পাইছিলোঁ। বিশেষভাৱে মাজুলী সত্ৰ নগৰী, সাংস্কৃতিক নগৰী, আধ্যাত্মিক নগৰী, তেনে এটা আমন্ত্ৰণ পোৱাটো মোৰ কাৰণে এটা আনন্দৰ আৰু গৌৰৱৰ বিষয় বুলি মই অভিহিত কৰিছোঁ। ৰাইজৰ দলৰ আপুনি কাৰ্যকৰী সভাপতি। হয়, গতিকে এই মুহূৰ্তটোত বহুখিনি প্ৰশ্ন সন্মুখলৈ আহিছে মিত্ৰতাক লৈ। হয়, গতিকে মিত্ৰতা হ'ব, বিৰোধী ঐক্য একেলগে আগবাঢ়িব। কিন্তু হয়। তাৰ মাজতে এতিয়া বিষয়টো হৈছে বিজেপিক প্ৰতিৰোধ কৰিবলৈ, বিজেপিক পৰাভূত কৰিবলৈ, বিজেপিক 2026ৰ নিৰ্বাচনত পৰাস্ত কৰিবলৈ বিৰোধী ঐক্য কিমান দূৰ সবল? নিশ্চিতভাৱে সফল হ'ব। যে যোৱাবাৰ যদি বিজেপিয়ে কিমান পাৰ্চেণ্টেজ ভোট পাইছিলে, উম, সেই সকলোবিলাকৰ ভোট মিলালেও এতিয়া কিন্তু 1-to-1 নিৰ্বাচন হ'লে বিজেপিয়ে কিন্তু জিকিবৰ কাৰণে 51% ভোট পাব লাগিব। উম, সেই 51% ভোট বিজেপিৰ কাৰণে আজি তাৰিখৰ সহজ হৈ থকা নাই। যে হয়, আজি প্ৰধানমন্ত্ৰী 3বাৰ আহিলে, উম, অমিত শ্বাহো 2-3বাৰেই হ'ব। এতিয়া আকৌ 20 তাৰিখে শিলচৰলৈ, 21 তাৰিখে গুৱাহাটীলৈ, নবীন নীতিন 18 তাৰিখে ডিব্ৰুগড়লৈ। বিজেপিৰ ইমান পয়োভৰ কিয় হৈছে অসমলৈ অহাটো? উম, কাৰণ নিশ্চিতভাৱে তেখেতসকলে গম পাইছে বিজেপিত গ্ৰাউণ্ড লষ্ট হৈছে। উম, এতিয়া মই এটা কথা কওঁ, কালি অলপ বিতৰ্ক হৈছে। কংগ্ৰেছ দলৰ সভাপতিয়ে ELFৰ সন্দৰ্ভত দিয়া মন্তব্য, লুৰিণজ্যোতি গগৈয়ে দিয়া মন্তব্য অলপ মানে ৰাইজে সমাদৰ কৰিছে। কিন্তু মই এটা কথা কৈছোঁ ELF সন্দৰ্ভত, দেশৰ প্ৰতিৰক্ষাৰ সন্দৰ্ভত ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চল বা অসমলৈ লোৱা কথাত আমি গৌৰৱান্বিত। উম, কিন্তু এট দি ছেইম টাইম ELFে প্ৰতিৰক্ষা ক্ষেত্ৰত অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতো ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। কিন্তু মই নাভাবোঁ ELF লেণ্ডিঙত যে অসমৰ জনতাৰ কিবা উপকাৰ। উম, আৰু ELF লেণ্ডিং কৰাৰ কাৰণে অসমৰ জনসাধাৰণে নিৰ্বাচনত ভোট দিব, কথাটো এনেকুৱা নহয়। আৰু যদি তেওঁলোকে ভোট দিয়েই 1250 টকা দি দুবছৰ নহয়, আজি বহুদিনেই আপোনাৰ এই মানুহখিনিক মিটিঙলৈ আনি থকা হৈছে। উম, কালি আমি দেখিছিলোঁ, কালি মই যোৰাবাট অঞ্চললৈ গৈছিলোঁ 2টা বজাত, উম, পালোগৈ 3টামান বজাত ভিৰ আছিল। আৰু 4টা বজাত তাৰ পৰা ঘূৰি অহাৰ পাছত
বুথৰ সভাৰ কাৰণে মই 8টা বজাত আহি 4টা বজাৰ পৰা যোৰাবাটৰ পৰা গুৱাহাটী পাইছোঁ। অযথা মানুহ অকল মই পাব্লিকৰ হাৰাশাস্তি হৈছে বুলিয়ে নকওঁ। উম, সেই বুথৰ মানুহবোৰ যিবোৰ আহিছিল, এতিয়া বাছ বিচাৰি নাপায়। তেওঁলোককো মই দেখিছিলোঁ 3টামান বজাতে হোৱা সভাখন শেষ হোৱাৰ পিছত ৰাতি 8-9টালৈকে মানুহবোৰ ৰাস্তাত ৰৈ আছে। উম, প্ৰধানমন্ত্ৰী আহিলে মিটিং কৰিলে গ'ল, কিন্তু ৰাতিপুৱা 7টাতে ওলোৱা মানুহখিনি 9টা বজালৈকে গুৱাহাটী এৰিব পৰা নোৱাৰা অৱস্থা মই বুথ কৰ্মীসকলৰ বা BLA সকলৰ বিজেপিৰ দুৰৱস্থা দেখিবলৈ পাইছোঁ। গতিকে মানুহক মানুহ হিচাপে গণ্য কৰাটো অত্যন্ত প্ৰয়োজন এটা ৰাজনৈতিক দলৰ, বিশেষভাৱে শাসন কৰা দলটোৰ এটা গুৰুত্ব থকা উচিত। গতিকে এই সকলোবিলাক কথা আমি চাইছোঁ। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, খুব ভাল খবৰ, ভাল কথা। কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নৰ্থ গুৱাহাটী চাউথ গুৱাহাটী লিংক হৈছে, ভাল লাগিছে, আমিও ভাল পাইছোঁ। উন্নয়নৰ বহুত কথা হৈছে, আমি ভাল পাইছোঁ। কিন্তু এই গোটেই কথাবোৰ জানো পৰৰ পিঠাৰে বিহু পতা কথাটো নহয় জানো? পৰৰ সান্দৰেহে বিহু পতা কথাটো নহয় জানো? উম, ইমান যে ধাৰ আজি এটা শিশু জন্ম হ'লে 42,000তকৈ অধিক ঋণ ল'ব লগা হয়। তো মইতো বিভিন্ন সময়ত 23ৰ পৰা কৈ আহিছোঁ, সামাজিক অনুষ্ঠান হিচাপেও কৈছোঁ, জাগ্ৰত প্ৰহৰী অসমৰ সভাপতি হিচাপে অসমত সাহিত্য সভা ভৱনত 23তে এখন আলোচনা চক্ৰ পাতিছিলোঁ। ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ আছিল। তেতিয়াও আমি আলোচনাৰ বিষয় ৰাখিছিলোঁ যে নৱপ্ৰজন্ম আৰু ভৱিষ্যত, অসম চৰকাৰৰ লোন আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত। তো এই ঋণ উম, আনাদাৰ 20টা বছৰৰ পিছত উম, আমি কেনেকৈ পৰিশোধ কৰিম আজিৰ তাৰিখত কিন্তু আমাৰ কাৰণে বহুত প্ৰয়োজন। মোক কোনোবাই দোষী সাবিব পাৰে, মই পাব্লিকৰ কাঠগড়াত উঠিবলৈ ৰেডি আছোঁ। উম, মই এটা কথা আজিলৈকে অসমত অকলে কৈছোঁ, দ্বিতীয় মই কাকো কোৱা দেখা নাই এতিয়ালৈকে। উম, 300 কোটিৰে ডিব্ৰুগড়ত ধাৰেৰে দ্বিতীয়খন ৰাজধানী কিয় প্ৰয়োজন? আৰু যিকোনো কাম এখন চৰকাৰে গাত শক্তি থাকিলে কৰিব লাগে বুলি কথাটো আমি মানি নলওঁ। উম, আজি অসমত ডিব্ৰুগড়ত দ্বিতীয়খন ৰাজধানী কোনোবাই ডিমাণ্ড কৰিছিলে নেকি? দ্বিতীয়খন ৰাজধানী কোনোবাই ডিমাণ্ড কৰিছিলে নেকি? 300 কোটিৰে যে ৰাজধানীখন নিৰ্মাণ কৰা কথাটো তালৈ আহি পৰিলে। কাৰণটো কি? অসমৰ ৰাইজক চব আন্ধাৰত ৰাখিয়ে কাম হৈ যাব নেকি? হাইকোৰ্টখন উকিল সমাজে সমগ্ৰ প্ৰতিবাদ কৰাৰ পাছতো জবৰদস্তিকৈ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আনি আধা লিষ্টা স্থাপন কৰা। কেৱলটো আৰু বিল্ডিং বনালেই উন্নয়ন নহয়। ঘৰ পকাতকৈ অসমৰ মানুহৰ পকা কৰিব লাগে। আজি নিবনুৱা কিমান হৈ আছে? এই কথাবিলাক আমি বিৰোধী হিচাপে আমি নিশ্চয় নিৰ্বাচনী জোনত অৱতৰণ কৰিম। মোক আপুনি প্ৰথমতেই সুধিছে দিছপুৰৰ ৰাজনীতিৰ ক্ষেত্ৰৰ কথা। দিছপুৰৰ যিটো প্ৰেক্ষাপট, দিছপুৰ সমষ্টিৰ এটা বিশাল সমষ্টি। গতিকে তাৰ সেই সমষ্টিটোৰ ভোটাৰসকলৰ কাষলৈ আপুনি গৈছে। যিখিনি সমস্যা আপুনি এতিয়ালৈকে দেখিছে, সেই সমস্যাখিনিৰ কথা কি ক'ব? পুতৌ লগা। উম, মই কওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ বনাই ৰঙী বিৰঙী বিজুলী বাতি লগাই উম, ড্ৰোনেৰে দিয়া ফটোখন, উম, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ড্ৰোনে দিয়া ফটোখন আৰু বাস্তৱ যিখন ধৰ্মী আলোকচিত্ৰ দিছপুৰ সমষ্টি, ই বৰ নিন্দনীয়, ই বৰ মানে পুতৌ লগা, উম, দুখ লগা। উম, এইটো অকল ময়ে কোৱা নাই দেই। উম, বিজেপি দলৰ ভাবী প্ৰাৰ্থী, বিজেপি দলৰ চিডিউল কাষ্ট ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন, তেখেতে নিজে কি উন্নয়ন কৰিব পাৰিছে মই নাজানো। কিন্তু কথা হ'ল তেখেতেও কৈ ফুৰিছে উম, যে দিছপুৰত বাট-পথ নাই, খোৱা পানী নাই, বিজুলী নাই, কৃত্ৰিম বানপানীৰ সমস্যা, উম, মাটিৰ পট্টাৰ সমস্যা। উম, তো মই কোৱা নাই কিন্তু। আৰু উম, হিমন্ত বিশ্ব শৰ্মায়ো তেখেতৰ বক্তব্য নুশুনাকৈ থকা নাই উম, আৰু হিমন্ত বিশ্ব শৰ্মায়ো আজিলৈকে অস্বীকাৰ কৰা নাই। উম, আৰু এই পুতৌ লগা ছবিখনৰ উন্নয়ন কৰিবৰ কাৰণে যদি ৰাইজে সুবিধা দিয়ে, উম, ৰাইজে যদি বিৰোধী দলৰ বা সন্মিলিত বিৰোধী দলৰ নিৰ্বাচিত প্ৰাৰ্থী হিচাপে বা বিজয়ী প্ৰাৰ্থী হিচাপে যদি সুবিধা দিয়ে, নিশ্চিতভাৱে এখন কৰ্মসূচী আছে। সেই কৰ্মসূচীখন আমি কৰাম, যিহেতু মোৰ নিজাববীয়াকো মেনিফেষ্টো থাকিব।
সেই মেনিফেষ্টত যিহেতু আমাৰ দলৰ এটা মুখ্য কথা যে মাটি বন্দোবস্তি সমগ্ৰ অসমতে এই সমস্যা আছে, উম, গুৱাহাটীতো ইয়াতো ব্যতিক্ৰম নহয়, মাটিৰ বন্দোবস্তিৰ কথা। এতিয়া আজি দুদিনমান আগতে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহক উচ্ছেদ নকৰা বুলি কোৱা কথাও কৈছে। উম, অৰণ্যত খিলঞ্জীয়া মানুহ থকা বা জনজাতিৰ মানুহক থকা উচ্ছেদ নকৰাৰ কথাও কৈছে। কিন্তু আমি ক'ব খোজোঁ যে কাৰোবাৰ অনুগ্ৰহৰ বশৱৰ্তী হৈ থকাতকৈ উম, যে আমাৰ বাসস্থানৰ অধিকাৰটো আমাৰ এটা মৌলিক অধিকাৰ, উম, আৰু এই বাসস্থানৰ অধিকাৰটো হ'বলৈ প্ৰথম মাটি টুকুৰাৰ অধিকাৰ লাগিব। উম, আমি নিশ্চিতভাৱে দলৰ তৰফৰ পৰাও মোৰ নিজৰ তৰফৰ পৰাও উম, মোৰ যিখন নিজৰ কৰ্মসূচী মেনিফেষ্টো থাকিব, তাতে বহুত কথাই থাকিব, যে কৃত্ৰিম বানপানীৰ কথা থাকিব। উম, মই নাভাবোঁ যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাযায়। উম, যদি 18,000 কোটি টকাৰে উম, সুৰংগ পথ আমি নিৰ্মাণ কৰিব পাৰোঁ, উম, তেনেকুৱা ধৰণৰ আঁচনি গেটৱে অফ দি নৰ্থ ইষ্ট গুৱাহাটীৰ কাৰণে আমি কিয় ল'ব নোৱাৰোঁ? 3,000 কোটি টকাৰে উত্তৰ গুৱাহাটী দক্ষিণ গুৱাহাটী আমি যেতিয়া সংযোগ কৰিব পাৰোঁ, যে আজি তাহানি কালতেই যি সময়ত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰত আছিল, উম, বহুদিন দীৰ্ঘদিনীয়া হৈ কংগ্ৰেছ চৰকাৰত আছিল, আপোনাৰ তেখেতে GDD মন্ত্ৰীও আছিল, অৰ্থাৎ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰো মন্ত্ৰী উম, আছিল। উম, কৃত্ৰিম বানপানীটো কৃত্ৰিম বানপানী, 4খন সেই সময়ত গুৱাহাটীৰ খোৱাপানীৰ আঁচনি লোৱা হৈছে। উম, আজিও সেই খোৱাপানীৰ আঁচনিৰ আমি সুফল ভুগিছোঁনে? মইতো পানী কিনি খাওঁ। উম, আপুনি ABC অঞ্চললৈ যাব, উম, তাত সকলো মানুহে পানী কিনি খায়। উম, এতিয়া পানী কিনি খোৱাটোৱেই যেন মানুহৰ আমাৰ এটা অধিকাৰ হৈছে, পানীটো আমি কিনি খাবলৈ নাপালেহে যেন আমাৰ অসুবিধা হ'ব। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উম, যিমান উন্নয়নৰ ঘোঁৰা চেকুৰাইছে, কিন্তু মৌলিক কথাবোৰ ক'ৰবাত তল পৰি গৈছে, উম, আৰু অসমৰ মানুহৰ মৌলিক সমস্যা সমাধানৰ প্ৰয়োজন। আজি মই দিনে 200 টকাকৈ পানী কিনো, উম, দিনে 200 টকা কিনোতে মাহত 6,000 টকা কিনো, উম, বছৰততো 72 হ'ল, উম, 10 বছৰত দেখোন 7,20,000 টকাৰ পানীয়ে কিনিলোঁ। উম, অকল ময়েতো নহয় এইটো কথা, উম, মোৰ এখন হোটেল আছে আপোনালোকে জানে, উম, তাত আমি মাহে 90,000ৰ পৰা 1,00,000 টকা পানী কিনো। উম, তো কিমান খৰচা হ'ল? উম, তো কোনো মানুহকতো সকাহ দিব পৰা নাই। সেইটোৱে। গতিকে মই এইটোৱে ক'ব খুজিছোঁ যে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ, আপুনি গোটেই যদি আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহে, উম, ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ, টোল গেটবোৰ আছেই। টোল গেটৰ ঝামেলাটো আছেই। এখন সৰু গাড়ী গ'লে 300 টকা দিব লাগিব। উম, এখন সৰু গাড়ী গ'লে 300 টকা দিব লাগিব। ইতিমধ্যে 5খনৰ ওপৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ টোল টোল গেট গেট হৈছে। হ'ল। উম, তো এতিয়া এই গোটেই কথাবোৰ মানুহে দেখিছে। উম, আপুনি নাভাবিব যে আজি উদ্যমিতা আঁচনিৰ 10,000 টকা দিয়া হৈছে, উম, আৰু 25,000 টকা দিয়া হ'ব, 50% লোন থাকিব। উম, তো এই গোটেই কথাবোৰত যদি আপুনি চায়, উম, 10,000 টকা মানুহক, এই মাইকী মানুহখিনিক উম, উদ্যমিতা আঁচনিৰ পৰা কেতিয়ালৈকে চোঁচৰাই আছে? 2 বছৰ হ'ল। উম, ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতবৰ্ষৰ ন্যায় যাত্ৰা কৰিবৰ কাৰণে, ভাৰত জোড়ো ন্যায় যাত্ৰা যেতিয়া কৰিছিলে, ভাৰত জোড়ো যাত্ৰাৰ পাছত উম, ন্যায় যাত্ৰা যেতিয়া কৰিছিলে, উম, তেতিয়া এই মানুহবিলাকক ৰাহুল গান্ধীৰ মিটিঙলৈ নাযাবৰ কাৰণে উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিল। উম, সেই 10,000 টকাটো 24-ৰ পৰা এতিয়া নিৰ্বাচনৰ আগত 26-ত দিয়া হৈছে। উম, তো যদি আপুনি হিচাপ কৰক, 2 বছৰ দিনত 10,000 টকা হ'লে দিনে কিমানকৈ পৰিব? উম, বোধহয় 41 টকামানকৈ পৰে নেকি? 700 দিনত প্ৰায়। অঁ, প্ৰায় 700ৰো অধিক। তো গতিকে এই কথাবোৰ আমি মানুহৰ মাজত বুজাবলৈ চেষ্টা কৰিছোঁ। উম, আৰু এটা কথা হ'ল কি, যে অসমৰ এই লোন লোৱা কথাটো, উম, যদিও 2-4গৰাকী মহিলাই কয় আমি পইচা পাইছোঁ হৈছে, কিন্তু এইটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল কথা নহয়, উম, কেতিয়াও ভাল হ'ব নোৱাৰে। যে আমি পৰমুখাপেক্ষী কৰাতকৈ মোদী ডাঙৰীয়াৰ যিটো শ্লোগান, আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল পৰিয়াল, আত্মনিৰ্ভৰশীল ব্যক্তি কৰাটোহে মই বিচাৰোঁ। মই এটা কথা সুধিব বিচাৰিছোঁ। আপুনিও দেখিছে, ময়ো দেখিছোঁ, সকলোৱে এতিয়া দেখিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ওপৰত পাকিস্তানৰ লিংক থকা সন্দৰ্ভত এটা অভিযোগ উত্থাপন কৰিছে। তাৰ পিছত বিজেপি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। এতিয়া বিষয়টো হৈছে যে গৌৰৱ গগৈক যি পাকিস্তানৰ সৈতে লিংক থকা বুলি কৈছে, প্ৰকৃতপক্ষে এই বিষয়টোক লৈ আপোনাৰ ধাৰণা কি? যে প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মাই তথ্যৰ আধাৰত কথা কোৱাতকৈও ৰাজনীতিৰ আধাৰত কথা কৈছে। গৌৰৱ গগৈৰ পাকিস্তান লিংকটো কেতিয়াৰ পৰা আহিছে?
যি সময়ত অসমত পঞ্চায়ত ইলেকশ্যনৰ বাতাবৰণ চলিছিল বা প্ৰচাৰ চলিছিল। তো এতিয়া আপুনি মোক কওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো মুখ্যমন্ত্ৰী হয়েই, উম, তাৰোপৰি তেওঁ গৃহমন্ত্ৰীও। উম, তেওঁ যদি কিবা তথ্য পাইছিলে, উম, এই তথ্যবিলাক সম্পূৰ্ণৰূপে কালেক্ট কৰি, উম, অৰ্থাৎ এতিয়া যিটো তেওঁ কৈছে যে চিটৰ সীমাবদ্ধতাটো অসমৰ জনসাধাৰণে যিদিনাখন চিট ঘোষণা কৰিছিলে তেতিয়াই ফেইল হ'ব বুলি কৈছিলে। চিট গঠন কৰোঁতেই ফেইল হ'ব বুলি কৈছিলে। এতিয়া চিট গঠন কৰি আজি দুদিনমানৰ আগত তেওঁৰ যিটো ৰিজাল্ট দিলে 8 ফেব্ৰুৱাৰীত, উম, তাৰ ৰিজাল্টটো কি হ'ল? বোলে এতিয়া কেবিনেটে 7 তাৰিখে সিদ্ধান্ত লৈছে, সেইকাৰণে মানে চেণ্ট্ৰেল এজেঞ্চিৰ কাৰণে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব। উম, তো এতিয়ালৈকে তেওঁক ইমান বদনামী কৰি থকাৰ ক'ত যুক্তি আছে? তথ্যই নাই। উম, তোমালোকে এটা প্ৰমাণ কৰি দিয়া, 10 দিন পাকিস্তানত আছিলে, উম, 10 দিন পাকিস্তানত কাৰ লগত গৈছিলে, ক'লৈ গৈছিলে, তোমালোকে কৰা। উম, অভিযোগ তোমালোকে আনিছা, উম, যে তোমালোকে অভিযোগ প্ৰমাণ কৰা। উম, মুঠতে এই পাকিস্তানী লিংক দি উম, গৌৰৱ গগৈৰ নেতৃত্বত যিটো বিৰোধী মিত্ৰতা হ'বলৈ গৈ আছে, উম, সেই কথাত বিজেপি চৰকাৰে সঁচাকৈ ভয় খাইছে। উম, মই পূৰ্বতেও ক'লোঁ উম, যে আজি অসমৰ উন্নয়নৰ কাৰণে অহাতকৈ বিজেপি দলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উম, যিটো গাঁতত সোমাই যাব লগা পৰিস্থিতি হৈছিল, উম। সেইটো একমাত্ৰৰ পৰা উপশম পালে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত। আপোনালোকৰ দলৰ বিৰুদ্ধেও কংগ্ৰেছৰ বিৰুদ্ধেও এটা অভিযোগ আছে যে ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহতহে বিশেষভাৱে প্ৰভুত্ব দেখুৱাব পাৰে, বিশেষভাৱে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। এনেকুৱা ধৰণৰ অভিযোগো আছে যে কংগ্ৰেছক এই মিয়া ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াক এইটোও অভিযোগ উত্থাপন কৰিছে যে AIDFৰ স্থান অখিল গগৈ ডাঙৰীয়াই ধৰ্মীয় সংখ্যালঘু অঞ্চলত ল'ব বিচাৰিছে। এতিয়াতো আমি চিট যে বিচাৰিছোঁ এলায়েন্স, উম, আমি সংখ্যালঘু অঞ্চলত কিমান বিচাৰিছোঁ, সংখ্যাগুৰু অঞ্চলত কিমান বিচাৰিছোঁ। উম, আমিতো সংখ্যালঘু অঞ্চলত 10টা চিট বিচৰা নাই, আমি টোটেল বিচাৰিছোঁ 15টা চিট। উম, 15টা চিটত আমিতো 12টা সংখ্যাগুৰুৰ কাৰণেই দিছোঁ। উম, তো তেতিয়াহ'লে আমি সংখ্যালঘুত আধিপত্য থকা কথাটো ক'ৰ পৰা আহিল? উম, আমিতো তেতিয়াহ'লে সংখ্যালঘুত 12টা দিলোহেঁতেন, সংখ্যাগুৰুত 3টা দিলোহেঁতেন। উম, আজি অখিল গগৈ ডাঙৰীয়াটো জেলৰ পৰা নিৰ্বাচন খেলিছিলে। তাতে যিখিনি মানুহ আছে, শিৱসাগৰত অসমীয়া মুছলমান বুলি কোৱা হয়, অসমীয়া মানুহ বুলি কোৱা হয়, তাততো তেওঁ সংখ্যালঘুৰ পৰা জয়লাভ কৰা নাছিলে। উম, আজি দেৱব্ৰত উম, শইকীয়া নাজিৰাৰ পৰা জিকিছিলে, নাজিৰাতো অসমীয়া মুছলমান আছে, উম, তেওঁতো সংখ্যালঘু অঞ্চলৰ পৰা জিকা নাছিলে। উম, তো গৌৰৱ গগৈ, মোৰ মনত আছে, লিখি লিখি পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিলে যে আমি 1,68,000 ভোটত জিকিম। মোৰ উম, মনত আছে, উম, পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিলে। তেওঁতো সংখ্যালঘু বসতি অঞ্চলৰ পৰাতো গৌৰৱ গগৈ জিকি অহা নাই। উম, ত' মেনিপুলেশ্যন আৰু পলাৰাইজেশ্যন, হিমন্ত বিশ্ব শৰ্মাই যদি ইমান উন্নয়নেই কৰিছে, মেনিপুলেশ্যন পলাৰাইজেশ্যনৰ কাৰণে তেওঁ কিয় চেষ্টা কৰিব লগা হৈছে? উম, আমাৰ প্ৰশ্নটো হ'ল উম, যে অসমৰ এতিয়া ভাল কথা, উম, আৰু মই ভাবোঁ যে এইবিলাক যিবিলাক আজি ELF লেণ্ডিং হৈছে, উম, আজি নুমলীগড়ৰ পৰা গহপুৰত টানেল হ'ব, উম, নিশ্চিতভাৱে নিৰ্মাণ হ'ব, কৰ্মসংস্থান হ'ব, ভাল কথা। উম, কিন্তু মই ভাবোঁ যে এইটো সাধাৰণ নাগৰিকৰ কাৰণে এই কথাবোৰ হোৱা নাই। উম, সাধাৰণ নাগৰিকৰ কাৰণে এই কথাবোৰ হোৱা নাই। উম, আজি সৰহোজাই ষ্টেডিয়াম কোনে কৰিছিল? নেশ্যনেল গেম কোনে কৰিছিল? উম, কংগ্ৰেছৰ দিনতে হৈছিল। উম, আজি এয়াৰপৰ্ট, আজি এটা বিৰাট ডাঙৰ সমস্যা গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আছিলে সদায়, যে তেওঁলোকৰ মেইন ৰাস্তাটো, অৰ্থাৎ ইউনিভাৰ্চিটিৰ আগেদি মানে ৰাষ্ট্ৰীয় গধুৰ যান বাহন যাতে চলাচল নহয়, সেইটো কাৰ কাৰণে সমাধান হ'ল? সেইটো কংগ্ৰেছৰ দিনতে সমাধান হ'ল। উম, বগীবিল দলংনো কাৰ দিনত আহিছিলে? দেৱগড়ৰ দিনতে আহিছিলে। উম, শদিয়াৰ ওপৰত যিখন দলং হ'ল, কাৰ দিনত আহিছে? উম, মনমোহন সিঙৰ দিনতে হৈছে। উম, তো গতিকে এওঁলোকে এনেকুৱা এটা দেখুৱাব খোজে উম, যে অসমখনত এওঁলোকেহে কাম কৰিছে। আজি দুদিনমানৰ আগতে, আগৰবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিলে, উম, সৰুসজাই ষ্টেডিয়ামত কংগ্ৰেছক বহুত গালি পাৰিলে, উম, কংগ্ৰেছক বহুত গালি পাৰিলে। এনেকুৱা নহয় যে সেই ষ্টেডিয়ামটো কোনে বনাইছিলে? মনমোহন সিঙৰ দিনত উম, কংগ্ৰেছে বনাইছিলে। উম, স্থায়ী ৰাজধানীলৈ অসমৰ এটা হুলস্থুল আছিলে নাই, কওকচোন আপুনি? উম, সেই স্থায়ী ৰাজধানী দিছপুৰত কোনে কৰিছিলে? মনমোহন সিঙৰ দিনতে কংগ্ৰেছে কৰিছিলে, তৰুণ গগৈৰ দিনতে কৰিছিলে। উম, যে গুৱাহাটী ইউনিভাৰ্চিটি কি বিজেপিৰ দিনত হৈছিলে নেকি? ডিব্ৰুগড় ইউনিভাৰ্চিটি কি বিজেপিৰ দিনত হৈছিলে নেকি? এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বিজেপিৰ দিনত হৈছিলে নেকি? উম, আমি গতিকে এনেকুৱা নহয় যে আজি বিজেপিয়ে গোটেই অসমখন উন্নয়ন কৰি পেলালে
আৰু উন্নয়নৰ গোটেই কথাটো ধাৰাবাহিক প্ৰক্ৰিয়া। উম, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ উম, যে মোদী ডাঙৰীয়াই 2014 চনত কথা এটা কৈছিলে উম, যে গভৰ্ণমেণ্ট কা কাম হে গভৰ্ণেন্স কৰনা, উম, বিজনেছ কৰনা নাই। উম, অসমৰ জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে কি বুজি পালে নাজানো, এতিয়া গোটেই টোটেল প্ৰাইভেটাইজেশ্যন গৈছে। উম, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ উম, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ যে 1250 টকা অৰুণোদয় আঁচনি দিছা, আমি বেয়া পোৱা নাই। উম, আমাৰ দলৰো নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ হৈছে উম, যে ইতিমধ্যে আমিও অৰুণোদয় আঁচনিখন ৰাখি 3000 টকাকৈ দিয়াৰ কথা কৈছোঁ, কিন্তু আমি বাকী যিবোৰ আঁচনি এইবোৰ বন্ধ কৰাৰ কথা কৈছোঁ। উম, তো এতিয়া মই ক'ব খুজিছোঁ, আজি শিক্ষিত ইঞ্জিনিয়াৰ উম, অসমত কিমান আছে? উম, এই পৰিসংখ্যা মই উলিওৱা নাই, উম, কিন্তু মই কৈছোঁ যে এতিয়া বিজেপিৰ দিনত উম, কনষ্ট্ৰাকশ্যন এটা বৰ ডাঙৰ মুখ্য কথা হৈছে। উম, যে যেনেকৈ প্ৰয়োজন সপক্ষে নহ'লেও কোনো ডিমাণ্ড নাথাকিলেও উম, আজি অসমত 300 কোটি টকাৰে ডিব্ৰুগড়ত এখন দ্বিতীয় ৰাজধানী কৰিব লোৱা হৈছে। উম, এতিয়া মই ক'ব খুজিছোঁ, অসমত এটা অনুষ্ঠান আছিলে আছাম গভ কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন। উম, এই আছাম গভ কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যনক যদি পুনৰ্জীৱিত কৰা হয়, উম, তাতে অসমৰ ইঞ্জিনিয়াৰেতো স্থান পাবই, উম, SCSে স্থান পাব, ISে স্থান পাব, চাইণ্টিষ্টে স্থান পাব। উম, যে এই অসম গভ কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যনত 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি হ'ব, উম, বহুত চাকৰি হ'ব। উম, আৰু মই সেই অসম গভ কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যনক মানে মই এনেকুৱা কথা ক'ব বিচাৰিছোঁ যে 300 কোটি যিটো টকা যি ৰাজধানীৰ কথা ওলাইছে, উম, সেই 300 কোটি ৰাজধানীৰ কণ্ট্ৰেক্টটো অসম গভ কনষ্ট্ৰাকশ্যনে কৰিব। 18,000 কোটি টকাৰ যিটো টানেলৰ কথা হৈছে, অসম গভ কনষ্ট্ৰাকশ্যনে কৰিব। আৰু সেই অসম গভ কনষ্ট্ৰাকশ্যনক মুখ্যমন্ত্ৰীৰ কালচোৱাত ভাৰতবৰ্ষত এটা অনন্য সংস্থা হিচাপে গঢ় ল'বলৈ বা গঢ় তুলিবলৈ, যেনেকৈ আজি আমাৰ ভাৰতবৰ্ষৰ ৰাজধানীখন হ'ল উম, নতুনকৈ, উম, সেই ৰাজধানীৰ দৰে অনুষ্ঠানবিলাকত যাতে আমাৰ সেই আছাম গভ কনষ্ট্ৰাকশ্যনে গম পাইছোঁ। স্থিতি ল'ব পাৰে, উম, অৰ্থাৎ নিবিদা দিব পাৰে, এনেকুৱা ধৰণৰ অনুষ্ঠান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নকৰে কিয়? উম, আজি মই আপোনাক কৈছোঁ, উম, এতিয়া 9 কোটি টকাৰে মুখ্যমন্ত্ৰীৰ বাসভৱন বনাবলৈ লোৱা হৈছে আমিনগাঁও। উম, আৰু এতিয়ালৈকে যি পৰিসংখ্যা বাহিৰ হৈছে 2 কোটি কিমান লাখ, অৰ্থাৎ 3 কোটি নহয়, জুবিন গাৰ্গৰ অনুষ্ঠানৰ কাৰণে। আৰু আজি আপোনাক মই কৈ গৈছোঁ, মোৰ নিৰ্বাচনী ইস্তাহাৰত থাকিব, মই যদি বিধায়ক হওঁ দিছপুৰত, উম, ইভেন যদি আমাৰ বিৰোধী চৰকাৰো নাহে, উম, মোৰ বিধায়কৰ নেতৃত্বতে সমগ্ৰ অসম জুৰি এটা প্ৰচেষ্টা চলোৱা হ'ব যে ভাৰতবৰ্ষৰটো বাদেই দিছোঁ, মই বিশ্বমানৰ জুবিন ক্ষেত্ৰ এখন দিছপুৰ সমষ্টিত কৰা হ'ব, বিশ্বমানৰ। উম, কাৰণ মই শ্বেক্সপিয়েৰৰ লণ্ডনৰ আউটস্কাৰ্টত মই পৰিভ্ৰমণ কৰিছোঁ, তেওঁৰ যিটো জন্মস্থান তাত যিটো আছে, উম। ডেইলি 70,000 80,000 মানুহে তাত ভিজিট কৰে। আমি এইটো ভাল পদক্ষেপ বুলি ক'ম যে এ, আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ক্ষেত্ৰত আপুনি যিটো চিন্তা চৰ্চা কৰিছে, নিশ্চিতভাৱে দিছপুৰৰ ৰাইজেও এইখিনি কথা গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। আৰু এইটো মই বিচাৰিছোঁ যে 2026 এই নিৰ্বাচনৰ সময়তে আমি বহু বোকা ছটিওৱাৰ ৰাজনীতি দেখিলোঁ। সেই সময়ছোৱাত আমি দেখি আহিছোঁ আৰু আহিবলগীয়া দিনকেইটাতো আমি দেখিম। কিন্তু এতিয়া বিষয়টো হৈছে এইটো যে এই দিছপুৰ সমষ্টিৰ ক্ষেত্ৰত ভোটাৰৰ যিটো তাত জনগাঁথনি, ভোটাৰৰ যিটো এটা আ, পৰিসংখ্যা, সেই কেনেকুৱা ধৰণেৰে আছে? কিমান ভোটাৰ ভোটাৰৰ এতিয়া নতুন 2026ৰ ভোটাৰ তালিকা অনুযায়ী উম, প্ৰায় 2.5 লাখ ভোটাৰ উম, আৰু 272টা পুলিং ষ্টেচন। উম, 2025ত যিটো ওলাইছিলে, তাত আছিলে 249টা পুলিং ষ্টেচন। এতিয়া লেটেষ্ট ৰিভিজনৰ মতে 272টা পুলিং ষ্টেচন। উম, আৰু তাতে প্ৰায় 49% আছামিছ বুলি ক'ব পাৰে আপুনি, উম, পৰিসংখ্যাটো যদি আপুনি চায়। আৰু সমষ্টিটোৰ ক্ষেত্ৰত যিটো জিঅ'গ্ৰাফিক অৰ্থাৎ ভৌগোলিক যিটো এৰিয়া, উম, সেইটোৰ এটা কম্পেক্ট এৰিয়া, উম, অৰ্থাৎ বতাহগুলিৰ পৰা আৰম্ভ হ'ল, উম, 6 মাইলেদি আহিলে, জুৰিপাৰ অঞ্চলত, ধাৰান্দা অঞ্চলত আগতে পূৰা আছিলে উম, এইটো দিছপুৰ সমষ্টিত, এতিয়া পাৰ্ট কৰিলে। কিছুমান জুৰিপাৰ অঞ্চলৰ ভোটাৰে এতিয়া পূব গুৱাহাটীত ভোট দিব। উম, ঠিক তেনেকুৱাকৈ আমাৰ সিফালৰ পৰা আহি 6 মাইলৰ পৰা একেবাৰে গাৰো বস্তি যিটো 8 মাইল বুলি কোৱা হয়, উম, সেইটো হ'ল লাষ্ট কথা। উম, তাৰপিছত গণেশগুৰিয়েদি আহি আকৌ ইণ্টাৰেষ্টিংলি উম, গোপাল বড়ো হাইস্কুলখন অত্যন্ত পুৰণি, উম, সেইখন তাহানিকালৰ পৰা দিছপুৰত আছে, এতিয়া কিন্তু সেইখন কিন্তু দিছপুৰৰ ভোটাৰৰ জেগা নহয়। উম, তো ঠিক তেনেকুৱাকৈ আপোনাৰ কাহিলীপাৰ উদেৰি গৈ দক্ষিণ গাঁও হৈ উম, উম, ডন বস্কো স্কুল, জ্যোতিকুচি আদি কৰি উম, আৰু ফটাশিল আমবাৰীও কিছুমান পৰে, আৰু দিছপুৰত। উম, দিছপুৰত পৰে, আৰু কেইটামান চেণ্টাৰ পৰে, যাৰ লখৰাৰো কেইটামান চেণ্টাৰ পৰে। ঠিক তেনেকুৱাকৈ আপোনাৰ মেডিকেল কলেজতো শ্ৰীমন্তপুৰৰ ওচৰত
দুটামান এৰিয়া পৰে। উম, কিন্তু যদিও মেট্ৰ' ডিষ্ট্ৰিক্টৰ 5টা সমষ্টিৰ ভিতৰত দিছপুৰে হায়েষ্ট ভোটাৰৰ অংক, আছে। কিন্তু ভৌগোলিক ক্ষেত্ৰতো কিন্তু কম। উম, ইয়াতে ঘূৰিবলৈ হেলিকপ্টাৰ নালাগে, উম, ইয়াতে ঘূৰিবলৈ বা অন্যান্য বহুত কিবা কিবি নালাগে, যে সেইকাৰণে এটা কিন্তু দিছপুৰ সমষ্টিৰ অংকটো ভাল। আৰু দিছপুৰ সমষ্টিৰ মই যদি বিধায়ক হওঁ বা উম, বিধায়ক হোৱাৰ আগতো ৰাইজৰ মাজলৈ মোৰ এইখিনি আঁচনি লৈ যাব, যে প্ৰথম কথাটোৱে হ'ল উম, মাটিৰ বন্দোবস্ত। এইটো অকল দিছপুৰতে সমস্যা নহয় দেই, গুৱাহাটী মহানগৰৰ সমস্যা, অসমৰো সমস্যা, উম, যে গুৱাহাটী মহানগৰৰ সমস্যা আৰু অসমৰো সমস্যা। তো দিছপুৰ অঞ্চলত আপুনি যদি যায়, মানুহৰ পাহাৰ অঞ্চলত বাস কৰা মানুহবিলাকক সদায় এনেকুৱাকৈ ৰাখিব নোৱাৰে। উম, আপুনি কিবা নহয় কিবা এটা তেওঁলোকক নিষ্পত্তি কৰি দিবই লাগিব। উম, ভৈয়ামৰ কোনোবাই কয় পাহাৰ কাটি জংঘল কৰিলে তললৈ পানী আহে, কিন্তু পাহাৰটো তাত এনেও থাকিলেও পানীটো তললৈ আহিবই, ওখৰ পৰা তললৈ অহাটো পানীৰ ধৰ্ম। উম, গতিকে আমি ক'বলৈ বিচাৰিছোঁ যে এই মানুহখিনি কিন্তু কোনো অনা অসমীয়া মানুহ নহয়, উম, বা খিলঞ্জীয়া, খিলঞ্জীয়া ভূমিপুত্ৰ। মানুহ, উম, বা যিবোৰ আজি ধৰি লওক, মই কথা এটা কৈছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই মিয়া বুলি আৰম্ভ কৰে। উম, আমি 71ৰ 25 মাৰ্চলৈকে উম, যিখিনি মানুহক আমি ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিলোঁ, উম, ভাৰতীয় সংবিধানে আমি স্বীকৃতি দিলোঁ, উম, তো সেই মানুহখিনিক অৱহেলা কৰা, সেই মানুহখিনিক বিভাজন কৰাত আমি নাই। উম, আৰু ডাবল ইঞ্জিন চৰকাৰৰ মোদী ডাঙৰীয়াই কেতিয়াও এতিয়া ইয়াত আহি উম, ইমান তিনিবাৰকৈ অহাৰ পাছত উম, এটা কমিটমেণ্ট মোদী ডাঙৰীয়াই 2014 চনৰ 16 মে'ৰ পৰা বিদেশী যাব লগা কমিটমেণ্টৰ বিষয়ে কিন্তু নকয়। উম, আৰু আমাৰ অসমৰ সংবাদ মাধ্যমেও এই কথাত নিমাত, অৱশ্যে তেখেতে মুখামুখিও নহয়। উম, গতিকে এই কথাটো কিন্তু বিজেপিৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। উম, আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে, মই যেতিয়া নিৰ্বাচন খেলিছিলোঁ জালুকবাৰীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, মই আজি আকৌ ৰিপিট কৰি দিছোঁ, কিন্তু কোনো সংবাদ মাধ্যমকো মই এই কথাকেইটা ৰিপিট কৰিব দেখা নাই, যে মই কৈছিলোঁ তেখেত মামা নহয়, কংস মামা। প্ৰথমত তেখেতক মই কংস মামা বুলি অভিহিত কৰিছোঁ। উম, আজিও আকৌ ৰিপিট কৰিছোঁ, কথাটো হয়, উম, তেখেত অসাংবিধানিক, অগণতান্ত্ৰিক। উম, এতিয়া হাইকোৰ্টত তেওঁৰ এগেইনষ্টত পিয়াইল, উম, তেখেতৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টত পিয়াইল। যদি সাংবিধানিক আৰু গণতান্ত্ৰিক হ'লহেঁতেন, উম, এই কথাবোৰ হ'লহেঁতেন নেকি? উম, ডেফিনেটলি নহ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ ভেলকি বুজি উম, আজি যেতিয়া য'তেই এতিয়া বিৰোধী দল গৈছে, কংগ্ৰেছ গৈছে, আমাৰ ক্ষেত্ৰত এইটো হোৱা নাই, কংগ্ৰেছ গৈছে, কংগ্ৰেছ যাওঁতে গণতান্ত্ৰিক প্ৰমূল্য থকা দেশ এখনত উম, বিজেপিয়ে বাধা দিব লগা পৰ্যায়টো ক'ৰ পৰা আহিছে? উম, কালি লখিমপুৰ মেডিকেল কলেজৰ যিটো ঘটনা, অকল বিল্ডিং বনালে নহ'ব, যিটো কথা মই কৈছিলোঁ যে ঘৰ পকা কৰিলে নহ'ব, মানুহ পকা কৰিব লাগিব। অৰ্থাৎ মেডিকেল কলেজত দুদিন থকাৰ পিছত ডিব্ৰুগড়লৈ আহিব লাগে, গুৱাহাটীলৈ আহিব লাগে। তো এই পৰ্যায়তো মেডিকেল কলেজ বনোৱাটো তাৰমানে অকল কনষ্ট্ৰাকশ্যনৰ ওপৰতে বিজেপি গভৰ্ণমেণ্ট ইণ্টাৰেষ্ট, সেইটোহে হৈছে নে বেলেগ কিবা হৈছে? উম। কওক আপুনি। এই উৰণ সেতু নিৰ্মাণৰ নামত এটা বৃহৎ অংকৰ কথা চৰ্চা হৈ থাকে। মহানগৰীৰ যিহেতু এটা এলেকা আপোনাৰ সমষ্টিত পৰে, গতিকে সেই বিষয়টোক লৈ মই সুধিছোঁ। চাওক, মই আপোনাক কৈছিলোঁ, আপোনাৰ প্ৰশ্নটোৰ মোৰ উত্তৰ কৈ যোৱাখিনিতে আছে, উম, যে বিজেপি দল কনষ্ট্ৰাকশ্যনত ইণ্টাৰেষ্ট। উম, ৱাই? উম, বিজেপি দল কনষ্ট্ৰাকশ্যনত ইণ্টাৰেষ্ট। ৱেডাৰ ইট ইজ মানে নিডফুল, যে হাইকোৰ্টখন আমিনগাঁৱলৈ যোৱাটো নিডফুল হৈছে, যে প্ৰয়োজন হৈছে নেকি? উম, দ্বিতীয় ৰাজধানীখন ডিব্ৰুগড়ত প্ৰয়োজন হৈছে নেকি? উম, মই কথা কৈ আহিলোঁ, আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিলে উম, ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ পাব। উম, এইটো কিন্তু অকল অসমৰ ক্ষেত্ৰতে হোৱা নাই, উম, এইটো বিজেপিৰ ক্ষেত্ৰত কনষ্ট্ৰাকশ্যনটো এটা ইণ্টাৰেষ্টেড জ'ন। উম, আপোনাৰ উত্তৰটো এইটোকে দিলোঁ, উম, যে অভিযোগ আছে, মোৰ নহয়, উম, আমি শুনিবলৈ পাইছোঁ। 30% কমিশ্যনৰ কথা থাকে বুলি আমি শুনিব পাইছোঁ। আপুনি মোক কওক, মই এজন কণ্ট্ৰেক্টাৰ লগ পাইছোঁ দিছপুৰ সমষ্টিত, উম, যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যাওঁ, উম, জল জীৱন মিছনৰ যিখন আঁচনি আছিলে, উম, সেই কণ্ট্ৰেক্টৰজনে ক'লে যে মই 7 কোটি টকা পাবলৈ আছে, আৰু এতিয়া মই এখন চাহৰ দোকান দি আছোঁ। উম, মোৰ অৱস্থা এইটো। অসমৰ যিজনে 7 কোটি টকাৰ কাম কৰিছে, মই নিশ্চিতভাৱে তেখেতক সৰু মানুহ বুলি নকওঁ। উম, কিন্তু আজি তেওঁতো ধ্বংস হ'ল। উম, অসমৰ ঠিকাদাৰক কিমান টকা দিবলৈ আছে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কওক। জল জীৱন মিছনৰ যিখন আঁচনি, সেইটো কেন্দ্ৰ চৰকাৰে পইচা নিদিওঁ বুলি ক'লে। এতিয়া ONMৰ কথা কৈছে, অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চৰ কথা কৈছে। উম, তো ONM কৰি এইটো পইচা বা কেতিয়া দিব কেন্দ্ৰ চৰকাৰে? উম, গতিকে অসমৰ মানুহক মাৰি ফ্লাইঅভাৰ বনোৱা, ৰাজধানী বনোৱা, টানেল বনোৱা, ELF বনোৱা, সকলো আমি স্বাগত কৰিছোঁ। উম, কিন্তু অসমৰ জনজীৱনৰ লগত
অসমৰ উন্নতিৰ কথাটো কাম্য আৰু অসমৰ যিটো নিবনুৱা সমস্যা সেইটো কমিছে নেকি? আজি মোৰ পৰিয়ালতে কেইবাটা ভতিজা আছে উম, ইঞ্জিনিয়াৰ, উম, কিন্তু অসমত নাই তেওঁলোক, উম। চব বাহিৰত। তো মই এইটো তেওঁলোকক আমি অসমত ৰাখিব পৰা ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব পৰা নাই? বুজিছোঁ। মই এইটো সুধিব বিচাৰিছোঁ যে দিছপুৰ সমষ্টিৰ ভোটাৰে ৰমেন চন্দ্ৰ বৰঠাকুৰক নিৰ্বাচন কৰিব লাগে কিয়? সেই প্ৰশ্নটোৰ কথা সুধিবলৈ গৈ মই এইটোৱেই সুধিব বিচাৰিছোঁ যে অতুল বৰাক কোনখিনিত কিমান দূৰ ব্যৰ্থ হৈছে? অতুল বৰা ব্যৰ্থটোতো মই ক'বই নালাগে, কাৰণ উম, মই আপোনাক কৈছোঁ মই নিজে গৈও দেখিছোঁ উম, যে কৃত্ৰিম বানপানীত অতুল বৰাৰ অৱস্থা কি। উম, কৃত্ৰিম বানপানীত অতুল বৰাৰ অৱস্থা কি? তেওঁ দিছপুৰত থাকে। উম, তেওঁতো নিজেই কৈছে যে মই পিঞ্জৰাবদ্ধ সিংহ। উম, তেওঁতো নিজেই কৈছে পিঞ্জৰাবদ্ধ সিংহ। উম, আজি আকৌ বিজেপিৰে বিষয়ববীয়াই কৈছে, উম, মই নামটো ল'ব বিচৰা নাই। তেওঁতো কৈছে যে দিছপুৰত কাৰেণ্ট নাই, দিছপুৰত মানে বাটপথ নাই, উম, দিছপুৰত খোৱা পানী নাই, উম, দিছপুৰত মাটিৰ পট্টা নাই। আপুনি যাওক ৰুক্মিণী গাঁৱৰ একদম আজি তাৰিখত মধ্যমণি অৱ দি দিছপুৰ কেপিটেল। ৰুক্মিণী গাঁও মধ্যমণি অৱ দি দিছপুৰ কেপিটেল। তেখেতৰ সেই ৰাস্তাৰে গৈ অকণমান সোমাই গ'লে এখন হাইস্কুল পাব। উম, সেই স্কুলখন ৩ মাহ বন্ধ থাকে পানীত। আৰু সেই অঞ্চলত ৰুক্মিণী গাঁৱৰ পানীৰ কথাটো চবেই জানে। তো হিমন্ত বিশ্ব শৰ্মাই দেখা নাই নেকি? উম, এই মানুহবিলাকে ইয়াৰ পৰা উঠি যোৱাটো বিচাৰে নেকি তেওঁ গুৱাহাটীৰ পৰা? উম, আৰু আজিৰ তাৰিখত মই এটা নতুন কথা কৈছোঁ, বহুত মানুহৰ শংকা হৈছে। উম, গুৱাহাটীৰ ৰাজধানীখন অসমৰ পৰা লৈ যাব নেকি? মানুহৰ কিন্তু মনে মনে এইটোও এটা শংকা হৈছে। উম, আৰু এনেধৰণৰ কথাই কিন্তু বিজেপি চৰকাৰৰ বুমেৰাঙো হ'ব পাৰে। উম, আজি ডিব্ৰুগড়ত এখন টি অকশ্যন মাৰ্কেট লাগে, আমি হিচাপ কৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ পৰিসংখ্যা দিছে সংবাদমেলত যে অসমৰ চাহৰ উত্তৰণ ঘটিছে। যোৱাবাৰ 40 মিলিয়ন এক্সপৰ্ট হৈছে, বাঢ়িছে। গুৱাহাটী অকশ্যন চেণ্টাৰত আগত যিমান আছিলে তাতকৈ 100% অকশ্যনত আহিছে। উম, কিন্তু আজিতো ডিব্ৰুগড়ত টি অকশ্যন মাৰ্কেট এখন লগা কথাটো আজি বহুত দিনৰ পৰা ডিমাণ্ড আছে, উম। কিন্তু হিমন্ত সেই কথাটো কোৱা নাই। গতিকে বিজেপিয়ে ৰাইজৰ কাষলৈ এই ২০১৪ চনত কেন্দ্ৰত চৰকাৰ আহিল, ১৬ চনত মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ২০২১ চনত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু ২০২৬ চন আহি আছে। বিজেপিয়ে কৈছে আমি জিকিম, বিৰোধী ঐক্যই কৈছে আমি প্ৰত্যাহ্বান জনাম আৰু সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ সক্ষম হ'ম। মই তাৰ উত্তৰটো আপোনাক দিছোঁ। উম, ২০১৪ত বিজেপি চৰকাৰ কেন্দ্ৰত আহিল, উম, এতিয়ালৈকে ৩বাৰত ভৰি দিলে। আৰু ৩বাৰত ভৰি দিওঁতে যোৱাবাৰ যিটো কথা আছিলে, আব কি বাৰ ৪০০ পাৰ, উম, কিমানলৈ আহিল? ২৪০। উম, অৰ্থাৎ এবছলিউট মেজৰিটি নোহোৱা হ'ল উম, বিজেপি দলৰ। অসমৰ ক্ষেত্ৰত যদি আপুনি ১৬ত চায়, কিমান চিট পাইছিলে বিজেপি অকলে? ৬০টা ভিত পাইছিলে, ৬০টা চিট। উম। ২১ত কিমান পালে? ৬০টা চিট পালে। এবাৰ কমিব, হা? এবাৰ কমিব। হিমন্ত বিশ্ব শৰ্মাই অসাংবিধানিকভাৱে, মই আগতেও কৈছোঁ উম, যে নিৰ্বাচনৰ টকা খৰচা কৰি ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই এইবোৰ উপনিৰ্বাচনত জিকালে। উপনিৰ্বাচনত জিকালে, পদত্যাগ কৰায়। উম, এইটো ৰাজকোষৰ ধন অপব্যয় হয়নে নহয় মোক আপুনি কওক। উম, যে এটা মানুহ MLA জিকিলে, উম, MLA তেওঁক দল বদলাবৰ কাৰণে তেওঁক পদত্যাগ কৰালে, উম, আকৌ নিৰ্বাচন পাতিলে, ৰাজকোষৰ অপব্যয় হয়নে নহয়? উম, তো ৰাজকোষৰ অপব্যয় কৰি আছে। আজি আজি যিটো চিপছৰ কথা কৈছে, মাইক্ৰ'চিপছৰ কথা যিটো জাগিৰোডত হৈছে, উম, য়েছ, কিন্তু তাৰ যিটো পেপাৰ মিল, নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পাছতো বিজেপিয়েতো কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিল বন্ধ কৰিলে। উম, সেই দুটাওতো আমাৰ অমূল্য সম্পদ আছিলে, উম, নে নাছিল? সেইটোৱে। কিন্তু এতিয়া বন্ধ হৈ যোৱা কথাবোৰ কোৱা নহয়। উম, অসমীয়া স্কুল যে বন্ধ হৈ গৈছে, উম, ACSৰ প্ৰথম পেপাৰ, অসমীয়া পেপাৰ দুখন দেখোন তেওঁৱে প্ৰথম বন্ধ কৰিছিল। উম, মইতো সেই সময়তো কওঁ, জাতীয় সংগঠনে যিমান মাত মাতিব লাগিছিলে ACSৰ দুখন পেপাৰ বন্ধ হোৱাই যোৱা নামাতিলে। মই নিৰ্বাচনৰ ৰাজনীতিত এটা প্ৰশ্ন সুধিছে ৰমেন বৰঠাকুৰ ডাঙৰীয়াক, উম, দিছপুৰবাসীয়ে কিয় আঁকোৱালি ল'ব লাগে? উম, মই আগতেও কৈছোঁ যে মই আজিও প্ৰত্যাহ্বান জনাইছোঁ যে মই সমাজৰ মাজতো আছোঁ, উম, ৰাজনীতিতো আছোঁ। উম, যি সময়ত মোক জালুকবাৰীত নিৰ্বাচন খেলিবলৈ দলে প্ৰেৰণ কৰিছিল, মই বিনা দ্বিধাই দলৰ নিৰ্বাচনত গৈছিলোঁ। আপোনালোকে মোক কওক, সেই দিনটোত যে কংগ্ৰেছ দলৰ মই প্ৰাৰ্থী হিচাপে অসমত যিবিলাক কংগ্ৰেছৰ নেতৃত্ব, কোনোবা দিন কোনোবা এজনো সেই দলটোলৈ তালৈ গৈছিল নেকি উম, নিৰ্বাচনী প্ৰচাৰ চাবলৈ? গতিকে মানে মাজ সাগৰত মেৰি দিয়াৰ পিছতো মই
নিজ বলেৰে সাঁতুৰি তাৰ পৰা ওলাই আহিছিলোঁ, উম, পৰাজয় হৈছিল। কিন্তু বহুতে ক'ব খোজে যে পৰাজয় হৈও আপুনি বিজয় হৈছে, সেইটোৱে যদি আহ, মই প্ৰলোভনৰ প্ৰস্তাৱ ঠুকৰ মাৰিছিলোঁ। গতিকে এই গোটেইখিনি ৰাইজৰ ওচৰত মই কালি যেনেকৈ বজাৰত ঘূৰি থাকোঁতে উম, মোৰ ওচৰলৈ এজন মানুহ আহিলে, মই চিনি পোৱা নাছিলোঁ। বোলে মই ধাৰান্দা অঞ্চলত থাকোঁ, ধাৰান্দাটো মোৰ ওচৰতে, জুৰিপাৰ ওচৰতে। উম, ক'লে যোৱাবাৰ আপুনি জালুকবাৰীত খেলা নাই। উম, তো মানুহে লক্ষ্য কৰিছে। উম, আৰু অবিৰাম গতিত সমাজ আৰু ৰাজনীতিৰ কাম মই সদায় কৰি আহিছোঁ। উম, মই আপোনাক প্ৰথমতেই ক'লোঁ, মাই ডু নট ৱান্ট টু ৰিপিট, যে 2025 চনতে আপোনাৰ অসম বন্ধু বঁটা, সমাজ ৰত্ন বঁটা, সমাজ সেৱক বঁটা, আজি কলাক্ষেত্ৰত ভাওনা হৈছিলে অসম সাহিত্য সভা, উম, আজি দুদিনমানৰ আগতে 31 জানুৱাৰী, তাতো ময়ে উদ্বোধন কৰিছোঁ। যদিও মোৰ সেইটো কাম নহয়, উম, যে ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে মোৰ সেইটো কাম নহয়। কিন্তু কথা হ'ল কি, ৰাইজে মাতিলেতো চবতে যাওঁ, আমিতো নজনাকৈ নাথাকোঁ। গতিকে মানুহে মোক সমাজকৰ্মী বুলি ক'ব খোজে, মই সমাজকৰ্মী শব্দটো কিন্তু মই অলপ ভাল নাপাওঁ। উম, খোলাখুলিকৈ কৈছোঁ যে সমাজকৰ্মী শব্দটো মই ভাল নাপাওঁ। কিন্তু ৰাইজে দিয়া যি উপাধি, ৰাইজে দিয়া যি আদেশ, ৰাইজে দিয়া নিৰ্দেশ, আজি ভোটত পৰাজয় কৰিবলৈ গ'লেও ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব। উম, কিন্তু মই এটা কথা কৈছোঁ, আজি আকৌ পুনৰ কৈছোঁ, যে 9 কোটি টকা CMৰ বঙলাৰ কাৰণে, 2 কোটি টকা, 2 কোটি কিমান লাখ টকা, অৰ্থাৎ 3 কোটি নহয়, মানে জুবিন গাৰ্গৰ সমাধিৰ কাৰণে। কিন্তু জুবিন গাৰ্গে মৃত্যুৰে আমাৰ নীলিম কুমাৰ কবিয়ে কোৱাৰ ভাষাৰ দৰে, উম, মৃত জুবিন যিমান শক্তিশালী, জীৱিত জুবিন সিমান শক্তিশালী নাছিল। উম, গতিকে যিজন মানুহৰ সমাধি মানুহ হোৱাৰ ক্ষেত্ৰত পৃথিৱীৰ চতুৰ্থ স্থান দখল কৰিছিল, সেই মানুহজনক 3 কোটি টকাৰে সমাধিস্থল বনোৱাত মই নাই। আৰু অসমৰ ৰাইজক মই আজি আপোনাৰ যোগেদিও প্ৰতিশ্ৰুতি দিছোঁ, মোৰ নিৰ্বাচনী মেনিফেষ্টোটো প্ৰস্তুত হৈ থাকিব। কিমান টকাৰে আপুনি হোৱাটো মই বিচাৰে? সেইটো কথা আজি তাৰিখত নকওঁ, উম, কাৰণ শ্বেক্সপিয়ৰৰ যিটো ক্ষেত্ৰ আছে, শ্বেক্সপিয়ৰৰ যিটো জন্মস্থলী আছে, পাইপ চিগাৰেট খাইছিলে, জুই ফুৱাইছিলে, চব আছে। আমাৰ ভূপেন হাজৰিকাৰ সমাধিত আছে নেকি এইবিলাক? উম, আমাৰ ভূপেন হাজৰিকাৰ সমাধিত এইবিলাক আছে নেকি? বিশ্বমানৰ হোৱাটো বিচাৰে? বিশ্বমানৰ হোৱাটো বিচাৰোঁ। উম, মই আপোনাক কৈছোঁ, শ্বেক্সপিয়ৰৰ জন্মস্থানত ডেইলি 70,000 পৰা 80,000 ভিজিটৰ আহে। উম, আৰু এই 70,000 80,000 ভিজিটৰ যিটো আহে, মই বিচাৰোঁ জুবিন গাৰ্গ, যেনেকৈ জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈছিলে অসমত গড়, চাহ আৰু জুবিন গাৰ্গ, উম, আকৌ জুবিন গাৰ্গক প্ৰতিফলন ঘটাবলৈ মই বিচাৰোঁ। উম, অসমৰ জনসাধাৰণে জুবিন গাৰ্গক নিদিয়া নাইতো, উম, নিৰ্বাচনত আৰু এটা পৰ্যায় হিচাপে বিজেপিৰ বিৰুদ্ধে থিয় দিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ইমানেই জুবিন গাৰ্গৰ চকুৰ কোটা দাঁতৰ হ'ল, যে তেখেতে আজিলৈকে সমাধিও যাব নোৱাৰিলে, ৰৈ ৰৈ বিনালে চিনেমাও চাব নোৱাৰিলে। সেইটোৱে মই এইটোৱে বিচাৰোঁ যে দিছপুৰৰ ৰাইজে আপোনাক এইবাবেই জিকাব লাগে, বাকীটো কাৰণ নকওঁৱেই, কিন্তু এইবাবেই জিকাব লাগে, জুবিন গাৰ্গৰ সেই ক্ষেত্ৰক বিশ্বমানৰ বনোৱাৰ যি বিশ্বমানৰ হিচাপে সকলোৰে সন্মুখত দাঙি ধৰাৰ যি এটা আপোনাৰ সপোন আছে, সেই সপোন বাস্তৱ ৰূপত হওক, সেয়া আমি বিচাৰিছোঁ। আৰু আজিৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটোৱে বিচাৰিম যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ ক্ষেত্ৰত আপুনি যিটো এটা পদক্ষেপ ল'ম বুলি ভাবিছে, আপোনাৰ যিটো এটা সপোন আছে, আপোনাৰ যিটো এটা শ্বেক্সপিয়ৰৰ ক্ষেত্ৰ আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰক সমানে এটা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা মনোভাৱ আছে, সেই মনোভাৱ সফল হওক, সেইটোৱে আমি বিচাৰিম। অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ। ধন্যবাদ।